घूम के क्यों गई? कहाँ से घूम के से? নমস্কাৰ। আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ক্ষেত্ৰত এনে এটা বিষয় আচলতে আহি পৰিছে যিটো সাম্প্ৰতিক সময়ত কিন্তু অতি গুৰুত্বপূৰ্ণ এটা টপিক হিচাপে বিবেচিত হৈছে। বাৰ্নাৰ্ড ৰাছেলে কৈছিল, যদি এগৰাকী কন্যা সন্তানক শিক্ষিত কৰা হয় তেন্তে এখন সমাজ শিক্ষিত হয়, এখন ৰাষ্ট্ৰ শিক্ষিত হয় আৰু এখন নেশ্যন শিক্ষিত হয়। আৰু আপোনালোকে হয়তো গম পাইছে যে আজি মোৰ ভাগত পৰিছে এইটো টপিক, দি ইম্পৰ্টেঞ্চ অফ এডুকেটিং দ্য গাৰ্ল চাইল্ড, অৰ্থাৎ কন্যা সন্তানৰ শিক্ষাৰ বাবে গুৰুত্ব। এগৰাকী কন্যা সন্তানৰ শিক্ষাৰ গুৰুত্ব বৰ্তমান সময়ত এক ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে। কাৰণ আমাৰ অসমত দেখা গৈছে যে কন্যা সন্তানৰ গাঁও অঞ্চলত বহুতো অঞ্চলত আমি দেখা গৈছে যে কন্যা সন্তান কিন্তু শিক্ষিত কৰাৰ বাবে মানুহ আগবাঢ়ি নাহে। অৰ্থাৎ পুত্ৰ সন্তানৰ সমানে এগৰাকী কন্যা সন্তানক আমি শিক্ষিত কৰা আমি দেখা নাপাওঁ। গতিকে এই বৰ্তমান পৰিপ্ৰেক্ষিতত এগৰাকী কন্যা সন্তানক শিক্ষিত কৰাটো আমাৰ সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ টপিক হিচাপে পৰিগণিত হৈছে। ইয়াৰ বাবে আমাৰ ভাৰত চৰকাৰে বেটি বচাও বেটি পঢ়াও নামৰ যিখন আঁচনি গ্ৰহণ কৰিছে, তৎসত্ত্বেও কিন্তু বেটি বচাও বা বেটি পঢ়াও আঁচনি লোৱাৰ পাছতো কিন্তু এনে বহু অঞ্চল আছে য'ত কন্যা সন্তান কিন্তু আজিও এই শিক্ষাৰ পোহৰৰ পৰা অন্ধকাৰত বঞ্চিত হৈ আছে। আমি যদি কওঁ যে এই বেটি বচাও বেটি পঢ়াও এইখিনিতে মই ক'ব বিচাৰোঁ যে সৌ সিদিনা যদি আমি ডক্টৰ মমিতাৰ কথা কওঁ, ডক্টৰ মমিতা কিন্তু পঢ়িছিল, কিন্তু তেওঁ কিন্তু বচাব পৰা নগৈছিল। গতিকে আমি বেটি বচাও বেটি পঢ়াও আঁচনিখনৰ যি ইম্পেক্ট, সেই ইম্পেক্টটো আমি আচলতে বৰ্তমান সময়ত বহু কম দেখা গৈছে বুলি ক'ব পাৰোঁ। ইয়াৰ পাছতে এগৰাকী কন্যা সন্তানক আমি শিক্ষিত কৰিলে, এগৰাকী কন্যা সন্তান যেতিয়া এগৰাকী মাতৃ হিচাপে পৰিগণিত হ'ব, তেওঁ এগৰাকী সমাজক পথ প্ৰদৰ্শন কৰিব পাৰিব, নিজৰ সন্তানক পথ প্ৰদৰ্শন কৰিব পাৰিব। এগৰাকী মাতৃ শিক্ষিত হ'লে এখন সমাজক আগুৱাই লৈ যাব পাৰিব, এগৰাকী মাতৃ শিক্ষিত হ'লে নিজৰ সন্তানক শিক্ষিত কৰিব পাৰিব, এগৰাকী মাতৃ শিক্ষিত হ'লে এখন ৰাষ্ট্ৰ শিক্ষিত হ'ব। গতিকে বৰ্তমান সময়ত এগৰাকী কন্যা সন্তানৰ শিক্ষাদান বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। ইয়াৰ বাবে আমাৰ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে। প্ৰত্যেক 14 বছৰৰ ওপৰৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষাদান বৰ্তমান গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও অনুসূচিত জাতি পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবেও বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, যাৰ দ্বাৰা আমি পিছপৰা অঞ্চলৰ কন্যা সন্তানক আগুৱাই আনিব পাৰিম। ইয়াৰ পাছত মই সময়ৰ সংকেত ধৰি বজাৰ লগে লগে এই কথাই ক'ব বিচাৰোঁ যে মোৰ আগমনে সৃষ্টিত সৰগ নামে নন্দন বলৰ মই দেব পাৰিজাত। গতিকে এগৰাকী কন্যা সন্তানক শিক্ষিত কৰক আৰু এখন নেশ্যন, এখন ৰাষ্ট্ৰ শিক্ষিত কৰি তোলক। ধন্যবাদ।